নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ সকলোকে। আৰু অসম চৰকাৰৰ চাকৰি হৈ APSC ফালৰ পৰা আহিছে ৰিক্ৰুইটমেণ্টটো, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। তাত আপোনালোকৰ এপ্লাইটো চলি আছে আবেদন। তো ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, কেনেদৰে এপ্লাই কৰিব, সকলোখিনি মই জনাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ অসম লোকসেৱা আয়োগ তথা আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। আৰু তাত আপোনালোকৰ পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট প্ৰগ্ৰেমাৰ। টোটেল পোষ্ট মাত্ৰ এটাই আছে পোষ্ট। আৰু সেই পোষ্টটো ৰাখিছে আপোনালোকৰ ৰিজাৰ্ভৰ কাৰণে ৰাখিছে। সকলো কাষ্টৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ চেলাৰীটো দিছে 22,000 টকাৰ পৰা 87,000 দিছে চেলাৰী। বয়সটো দিছে 21 পৰা 38 বছৰ ভিতৰত হ'ব লাগিব। লগতে ৰিলেক্সেবল পাব 3 বছৰ 5 বছৰ ST SC OBC MOBC এইবিলাকে। তাৰপিছতে আহিলে আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকে BE নাইবা BTech কৰা হ'ব লাগিব। যদি আপোনালোকৰ BE নাইবা BTech ডিগ্ৰী আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। হাউ টু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যোনখিনি পঢ়া ডকুমেণ্টছ আছে সকলোখিনি লাগিব। BTech পৰ্যন্ত চেল্ফ এটেষ্ট কৰিব লাগিব। লগতে আপোনালোকে পান কাৰ্ড বা ভোটাৰ কাৰ্ড কিবা এটা আপোনালোকে চেণ্ড কৰিব লাগিব। এইটো হৈছে আপোনালোকৰ অফলাইন যোগেদি এপ্লাই কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব APSC অফিচিয়েল ৱেবছাইটত গৈ। মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিম। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে সেইখন প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব। তাৰপিছত ভালদৰে ফিল আপ কৰিব। আপোনালোকে বল লেটাৰত ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকে কি কৰিব লাগিব, এটা চালান কাটিব লাগিব। বেংকত গৈ এটা চালান কাটিব লাগিব। আৰু জেনেৰেলসকলে দিব লাগিব 250 টকা। আৰু ST SC OBC MOBC তেওঁলোকে দিব লাগিব 150 টকা। তো আপোনালোকে চালানটো কাটি ফৰ্মখন ফিল আপ কৰি এটা এড্ৰেছত পঠাব লাগিব। এড্ৰেছটো হৈছে ডেপুটি ছেক্ৰেটাৰী APSC জৱাহৰ নগৰ খানাপাৰা গুৱাহাটী 781022। আপোনালোকে সেই এড্ৰেছটোত পঠাব লাগিব। ঠিক আছে। তাৰে আপোনালোকৰ লাষ্ট ডেটটো হৈছে 26 জানুৱাৰী। তো যদিহে আপোনালোকে এপ্লাই কৰে তথা কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে আপোনালোকে কাইলৈও চালানটো কাটি পিনি সোমবাৰে পঠিয়াই দিলেও পাই যাবগৈ স্পীড পোষ্টত। 26 এপ্ৰিল হয়। তো আপোনালোকে মই ভিডিঅ' ডিছক্ৰিপশ্যনত অফিচিয়েলি যিটো এডভাৰটাইজমেণ্টৰ PDF ফাইলৰ লিংকটো দি দিম আৰু এপ্লিকেশ্যন ফৰ্মখনৰ লিংকটো দি দিম। আপোনালোকে নিজে এবাৰ চাই ল'ব। কিবা বুজি নাপালে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যন আহিলে আপোনালোকে লগালগ পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।